ভাইটি ভণ্টি আছে আৰু মই আছো মা দেউতা আছে তো মোৰ যে বৰ্তমান তো হে গাইস ওয়েলকাম টু মাই ইউটিউব চ্যানেল এনটিসি জব আসাম তো গাইস আপোনালোকক মই আগতে কৈছিলো কেইদিনমান আগতে মই এটা কমিউনিটি পোষ্টত আৰু এটা শৰ্ট ভিডিও বনাই কিনে কৈছিলো যে মই এটা কিউএনএ ভিডিও এটা বনাম তো আইটিআই ৰিলেটেড ভিডিও বিলাক বনাই থাকো তো তাৰে মাজতে কিউএনএ ভিডিও এটা বনাম বুলি কৈছিলো তো তাত বহুখিনি কোৱেশ্চন আহিছে সেই কোৱেশ্চন বিলাক আজি দিব ট্ৰাই কৰিম মানে এনসাৰ দিব ট্ৰাই কৰিম তো বহুতে কিবা কিবি সুধিছে যে মোৰ ঘৰ ক'ত বা মোৰ জেব আছে নে নাই মোৰ বা ইউটিউবৰ পৰা কিমান টকা ইনকাম কৰো সকলোবোৰ আজি জনাম তো গতিকে ভিডিওটো সকলোকে চালে গোটেইখিনি গম পাব যেহেতু আইটিআই ৰিলেটেড ভিডিও বিলাকটো বনাই থাকো তাৰ মাজতে কিউএনএ ভিডিও এটা বনাই দিম বুলি ভাবিছিলো তো বহুতে মানে কি কোৱেশ্চন সুধিছে বহুতখিনি ৰেসপন্স আহিছে তো সেইকাৰণে এনেকৈ ভিডিওটো আজি বনাই দিছো আৰু মাজতে মানে বনোৱা নাছিলো কাৰণ কিয় মানে কি মই অলপ বিজি আছো সেইটো কাৰণে মানে কি বনাব পৰা নাছিলো তো গতিকে এতিয়া আজি এই ভিডিওটো আপোনালোকক ভিডিওটো একদম সকলোকে চাপোৰ্ট কৰিব গোটেইখিনি গম পাব আৰু যদি চেনেলটো নতুন গৈছে চেনেলটো সাবস্ক্ৰাইব কৰি ঘণ্টা বটনটো অল প্ৰেছ কৰিব মোৰ বিষয়ে গম পাব যে মই কি জব কৰো বা কিবা কৰো নেকি বা মই কি কৰি ভাল পাওঁ বহুতে কিবা কিবি কোৱেশ্চন সুধিছে তো আপোনালোকে ভিডিওটো একদম সকলোকে চাই থাকক আৰু ইনষ্টাগ্ৰামত যদি ফলো কৰা আপোনালোকে ইনষ্টাগ্ৰামত ফলো কৰি ল'ব তো আপোনালোকে ভিডিওটো সকলোকে চাই থাকক তো ইয়াত মানে কি বহুখিনি কোৱেশ্চন আহিছে তো এ টু জেড মই জনাই আছো তো প্ৰথম কোৱেশ্চনটো আহিছে যে দাদা আপুনি এতিয়া কি কৰি আছে কিবা জব কৰি আছে নে বা মোৰ মানে এজ কিমান কোড ঘৰ মোৰ তাৰ পিছত আপোনাৰ কথাবোৰ বহুত ভাল লাগে এনেকৈ মানুহ সহায় কৰি যাওক তো প্ৰথমতে কৈছো যে থ্যাংক ইউ তো মোৰ ঘৰ হল বৰপেটা ডিস্ট্ৰিক্টত আৰু মোৰ এজ হল 23 ইয়াৰ্স তো মোৰ 23 বছৰ হয় আৰু মই জব কৰো নেকি তো সব মই জব বৰ্তমান কৰা নাই তো মই আইটিআই ৰিলেটেড ভিডিও বিলাক বনাই আছো আৰু ইফালে আগতে মানে কি কোম্পানী আছো তেনেকৈ মানে আৰু ইন্টাৰভিউ বিলাক দি আছো আৰু তো সেইটোৱে তাৰ পিছত নেক্সটটো সুধিছে যে দাদা তোমাৰ আইটিআই ট্ৰেড কি আছিলে তো মোৰ আইটিআই ট্ৰেডটো আছিল হল ওয়েল্ডাৰ 1 ইয়াৰ কোৰ্স আছিল ওয়েল্ডাৰ ট্ৰেড আছিল তো সেইটো ট্ৰেডটো পঢ়িছিলো আৰু মই তো আপোনাৰ এইম কি আপুনি কি কাম কৰি আছে তো সব মই মানে কি কাম কৰিছো তো মই জব বৰ্তমান কৰা নাই বাৰু তো তেনেকে মানে কি ভিডিও বিলাক বনাই আছো আৰু তেনেকে আছো আৰু তাৰ পিছত মোৰ এইম কি তো সব এইম মানে কি মোৰ ডিফেন্সৰ লাইনত যোৱা লাইনটো আৰু বেছি আছে তো তেনেকে মানে কি ডিফেন্সৰ কাৰণেও ট্ৰাই কৰি আছো বা টিচিংটো শিকোৱাটো অলপ মানে কি ভাল লাগে আৰু শিকাই পিনেও ভাল লাগে টিচিংটো তো মানে কি বেছিভাগ কিন্তু 80% ডিফেন্সৰ লাইনতে যোৱা আৰু তো আপুনি কি কাম কৰি আছে তো মই বৰ্তমান আছো আৰু ঘৰতে আছো তেনেকে মানে কি ভিডিও বিলাক বনাই আছো তো সেইটোৱে তো দাদা আপুনি এতিয়া কিবা জব কৰে নে তো মই এতিয়া বৰ্তমান জব কৰা নাই বাৰু তো মই তেনেকে আইটিআই ভিডিও বিলাক বনাই আছো আৰু সেইটোৱে তো নেক্সটটো সুধিছে যে দাদা ডিজেল মেকানিক 1 ইয়াৰ ট্ৰেড হয় নে নহয় তো ডিজেল মেকানিকটো 1 ইয়াৰ ট্ৰেডে হয় 1 ইয়াৰতে কমপ্লিট হৈ যায় ডিজেল মেকানিকটো তাৰপিছত নেক্সটটো সুধিছে যে হাই মাই নেম জ্যোতিকা ফ্ৰম লখিমপুৰ তোমাৰ ভিডিওবোৰ চাই ভাল লাগে এনেকৈ বনাই যোৱা বেলেগ ভালৰ কাৰণে বাট তোমাৰ জেব আছে নে তো বহুত তেনেকে দিছে তো কৈছে যে জেব কোন হয় মই সেইটো একদম লাষ্টত জনাম তো কোন হয় মোৰ জেব তো মই সেইটো বাৰু লাষ্টত জনাম যে জেব আছে নে নাই তো লখিমপুৰ ফ্ৰম লখিমপুৰ থ্যাংক ইউ লখিমপুৰৰ পৰা চাই থকাৰ বাবে তো ভাল ভিডিও বনাই যাম সকলোৱে সাপোৰ্ট কৰিবা সকলোৱে সাপোৰ্ট কৰিলে মই ভাল ভিডিও বনাই যাব পাৰে কাৰণে মই আগ্ৰহী হ'ম তো এইটোৱে তাৰ পিছত নেক্সটটো সুধিছে তোমাৰ ভইচটো শুনি ভাল লাগে তুমি কি কৰি বেছি ভাল পোৱা আৰু তুমি নগাঁও আহিছানে তো চাওক মই নগাঁও বৰ্তমান যোৱা নাই আৰু থ্যাংক ইউ যে মানে ভইচটো শুনি ভাল লগা বুলি থ্যাংক ইউ তাৰপিছত মই কি কৰি বেছি ভাল পাওঁ মই ভিডিওবোৰ বনাই বেছি ভাল পাওঁ কাৰণ আইটিআই ৰিলেটেড হওক বা যিকোনো মানে কি তেনেকৈ ভিডিওবোৰ বনাই কিনে বেছি ভাল পাওঁ আৰু সেইটো কাৰণে তো নেক্সটটো সুধিছে যে আইঅটি টেকনিচিয়ানৰ স্মাৰ্ট চিটি ট্ৰেডটো কেনেকুৱা ট্ৰেডটোৰ ওপৰত কিবা এটা ক'বচোন তো চব আইঅটি যিটো টেকনিচিয়ান ট্ৰেড আছে তো সেইটো ট্ৰেডটো বেষ্ট ট্ৰেড হয় সেইটো ট্ৰেডটো বেয়া নহয় ভালে ট্ৰেড হয় সেইটো কৰাৰ পিছত মানে কি ভাল কোম্পানী বিলাকত জব পায় আৰু তো তেনেকুৱা তাৰপিছত নেক্সটটো সুধিছে যে দাদা বেকৱাৰ্ড এৰিয়া ক'ত আছে বাৰু একদম বেকৱাৰ্ড এৰিয়া মানে কি সেইটো আইটিআই ৰিলেটেড কথাটো সুধিছে যে বেকৱাৰ্ড এৰিয়া কোন আইটিআই কলেজত আছে তো চাব মৰঙীয়া মৰিগাঁও বা পাঠশালা সেইবিলাক মানে কি বেকৱাৰ্ড এৰিয়া হয় তো তেনেকুৱা তো বহুতখিনি কুৱেশ্যন সুধিছে বা দাদা টানা ট্ৰেডটো কেনেকুৱা হয় তো টানা ট্ৰেডটো বেয়া নহয় টানা ট্ৰেডটো একদমেই ভাল হয় টানা ট্ৰেডটো সেইটো পঢ়িব পাৰে বেষ্ট ট্ৰেড হয় তো নেক্সটটো সুধিছে যে মই মানে কি মোৰ ঘৰত কোন আছে নেক্সটটো দিছে মোৰ ঘৰত কোন আছে যে মোৰ ঘৰত মা আছে দেউতা আছে ভাইটি ভণ্টি আৰু মই আছো ভাইটি ভণ্টি আছে আৰু মই আছো মা দেউতা আছে ডিজেল মেকানিক এছচিবিটি পাইছো দাদা আমি এএলপি যিকোনো এক্সাম দিব পাৰিম নে আসামৰ বাহিৰত দিব পাৰিম এএলপি ডিজেল মেকানিকটো এছচিবিটিত পাইছা সেইটো ট্ৰেডটো বেয়া নহয় ভাল এছচিবিটি আৰু এটা কথা কওঁ এছচিবিটি এনচিবিটি দুখন চাৰ্টিফিকেট একে হয় প্ৰায় এনেকৈ মানে আজিকালি একে হয়
আৰু আমি এলপি যিকোনো এক্সাম দিব পাৰিম নেকি এলপি বুলি নহয় যিকোনো ৰেলৱে এক্সাম হওক বা অইলৰ ONGC যিবিলাক আহে দিয়াটো চব এক্সামে দিব পাৰিবা কোনো টেনচন নাই তো আইটিআই এছচিবিটি আন্ডাৰত পাইছা তো এছচিবিটি আন্ডাৰত পাইছা সেইটো ভাল হয় কাৰণ চাৰ্টিফিকেটখন ষ্টেট লেভেলৰ পৰা আহিব কিন্তু সকলোবোৰ মানে কি এক্সাম দিব পাৰিব সেইটোৱে তো নেক্সটটো সুধিছে যে দাদা গুৱাহাটীত চিট পাইছো কলেজৰ ফালৰ পৰা কিবা জব দিবনে আৰু ক্লাছ কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব তো বহু আৰু ক্লাছ কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব বহুতৰ তেনেকুৱা কুৱেশ্যন আছে মই কৈছো যে ক্লাছ হ'ল মে বি আগষ্ট বা ছেপ্টেম্বৰৰ পৰা ক্লাছ ষ্টাৰ্ট হ'ব তাৰপিছত গুৱাহাটী আইটিআই কলেজৰ পৰা কি মানে কি কিবা জব দিবনে তো চাওক গুৱাহাটী আইটিআই কলেজৰ পৰা জব তেনেকে মানে কি গুৱাহাটী বুলি নহয় প্ৰায় সব কলেজৰ পৰা জবটো ডাইৰেক্ট তেনেকে দিব নোৱাৰে কিন্তু তাতে মানে কি কেম্পাছ ইণ্টাৰভিউ হয় কেম্পাছ ইণ্টাৰভিউ বিলাক মানে নিজে দিব লাগিব কেম্পাছ ইণ্টাৰভিউ দিয়াৰ পিছতহে বাকী কামখিনি কৰিব পাৰিব তো তেনেকুৱা কথা কেম্পাছ ইণ্টাৰভিউ দিব লাগিব দি পিনে ইণ্টাৰভিউ যদি ভাল হয় তেতিয়া মানে কি কৰিব পাৰিব জব কিবা নহয় কিবা কৰিব পাৰিব তেনেকুৱা যদি টাটা কোম্পানীৰ পৰা যদি জব আহে তো সেইটো মানে কি কৰিব পাৰিব তো তেনেকুৱা কথা তাৰপিছত নেক্সটটো সুধিছে যে মোৰ জেফ কোন হয় তো মোৰ জেফ এনেকিছিলে আছে নে তো মিছা নকবা মোক তেনেকে কৈছে তো গতিকে মিছা নকব আৰু সেইটো মই লাষ্টত কম তো জেফ আছে নে নাই তাৰপিছত নেক্সটটো সুধিছে যে দাদা ক্লাছ হোৱা আগত কলেজৰ পৰা কল কৰে নে তো ক্লাছ হোৱাৰ আগতে কলেজৰ পৰা কিছুমানক কল কৰে আৰু কিছুমানে মানে কি নিজল নকৰিলেও ডাইৰেক্ট গৈ পিনে সুধিলে হ'ল সোধাৰ পিছত তেতিয়া মানে কি কৈ দিব যে কেতিয়াৰ পৰা মানে কি ক্লাছ হ'ব তেতিয়া মই ক'লো যে আগষ্টৰ পৰা বা ছেপ্টেম্বৰৰ পৰা হোৱা চান্স আছে তো তেনেকুৱা তো গতিকে বহুতে মানে কি তেনেকে কুৱেশ্যন সুধিছে আৰু বহুত কিবা কিবি কুৱেশ্যন আহিছে তো ইমানখিনি কুৱেশ্যন মানে কি দিয়াটো সম্ভৱ নহয় তো গতিকে আৰু ভিডিঅ'টো বহুত দীঘল হৈ যাব তো এতিয়া আহিল যে মই মানে কি মোৰ জেফ কোন মোৰ গাৰ্লফ্ৰেণ্ড কোন হয় বা মোৰ জেফ আছে নে নাই তো তেনেকুৱা তো চাওক তো মোৰ জেফ বৰ্তমান নাই বুলি ভাবিছে নেকি আছে মোৰ জেফ আছে বাৰু তো মোৰ এজনীয়ে জেফ আছে বাৰু এইজনীয়ে তো মোৰ জেফ আছে তো সেইখিনি আৰু কিবা আপোনালোকে যদি সুধিব লগা থাকে আপোনালোকে সুধিব আৰু কিবা যদি আপোনালোকৰ মানে কি কমেণ্টটো যদি ৰৈ গৈছে আপোনালোকে কমেণ্ট কৰি সুধিব যে মোৰ কমেণ্টটো নল'লে তো তাৰ নেক্সট এটা মানে যে যেতিয়া কি মানে ভিডিঅ' বনাম তেতিয়া মানে কি কমেণ্টটো ৰিপ্লাই কৰিম আৰু তো এইখিনি আছিল তো আজিলৈ এইখিনি বাই বাই তো ভিডিঅ'টো বহুত দীঘল হয়তো হ'ব পাৰে ইমানো দীঘল নহয় বাৰু তো অলপ দীঘল 10 মিনিট মান হ'ব পাৰে তো এইখিনি আছিল কিবা সুধিব লগা থাকিলে আপোনালোকে কমেণ্ট কৰি সুধিব তো আজিলৈ বাই বাই